আজি কৰম পূজাৰ অফিচ কোৰ্ট কাছাৰী চব বন্ধ আছিল তো মই ঘৰত আছোঁ, ক'তো যাবলৈ ইচ্ছা যোৱা নাই, ইমান ৰ'দ দিছে। আৰু ছোৱালীজনীয়ে মাকে গৈছে ৰৌতালৈ, তো মই ভাবিলোঁ কি পাকঘৰত এবাৰ সোমাই চাই দেখিলোঁ যে কিবা অকণমান চব্জি কাটি থৈছে, তাৰপিছত ফ্ৰিজত মাছো আছে। সেইকাৰণে ভাবিলোঁ কি এখন তৰকাৰী নিজে বনাওঁ আজি। এনেকৈ বুলি মই বাৰীলৈ গ'লোঁ, নৰসিংহৰ পাত ছিঙিলোঁ, জলকীয়া কেইটামান ছিঙিলোঁ। ছিঙি উঠি মই মান ধনিয়াৰ ওচৰলৈ গ'লোঁ, মান ধনিয়া দুপাতমান ছিঙি আনিলোঁ। আনি সেইখিনি যোগাৰ কৰি ল'লোঁ। লৈ উঠি এইখিনি পিঁয়াজ আদা নহৰু ৰেডি হৈ আছে। তাৰপিছতে কেৰাহীটো বহাই দি পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দি উঠি তাৰপিছতে পিঁয়াজ দিবলৈ গৈছোঁ। এতিয়া পিঁয়াজখিনি ভজা হোৱাৰ লগে লগে তৰকাৰীখিনি বহাই দিলোঁ। এয়া তৰকাৰীখিনি দিলোঁ, দি অকণমান লৰফৰ কৰিলোঁ, হালধি নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত কেইটামান বুট দিলোঁ। বুট দিয়াৰ পিছত মই সেই মাছখিনি কি কৰিলোঁ, কটাখিনি এৰাই দিলোঁ। এৰাই দি মিক্সিত মাৰিলোঁ। মিক্সিত মাৰি উঠি পেলাই বেচন চেচন দি এইটো বৰা ভাজিৰ কাৰণে ৰেডি কৰিলোঁ। মানে বৰ বনাম এই মাছখিনি, এয়া বৰৰ কাৰণে ৰেডি কৰিলোঁ। কাঠ চাঠবিলাক চব এৰাই দিলোঁ। এৰাই দি মিক্সিত মাৰি বৰ বনালোঁ। তৰকাৰীখিনি ইফালে হৈ আছে, বৰখিনি ইফালে হৈ আছে। সেই মাছৰ নিচিনাকৈ বৰ বনাইছোঁ। এনেকৈও বনাইছোঁ। বনাই উঠি তৰকাৰীখিনিৰ ওপৰত বৰখিনি দিম এতিয়া, অৰ্থাৎ মাছৰ বৰাৰ তৰকাৰী। কেনেকুৱা ভাল লাগে নাজানো, কিবা মনলৈ গ'ল বনালোঁ আৰু। এতিয়া খাবৰ সময়ত বুজি পাম। স্কোৱাছ দিছোঁ, কচু, এনেকৈ বিলাহী, এনেকৈ দি পেলাই চব্জিখন বনাইছিলোঁ। এই শেষত মই নৰসিংহৰ পাতখিনি দিলোঁ, মান ধনিয়া, নৰসিংহৰ পাত, তাৰপিছত এইখিনি কাটি দিয়া হ'ল। আৰু শেষত এতিয়া নুমাবৰ হ'ব আৰু। নুমুৱাবৰ কাৰণে নুমুৱাৰ আগমুহূৰ্তত মই অকণমান জালুকৰ গুড়া দিম।